যি অভূতপূৰ্ব বানপানী বুলি বহুতে কৈছে বা কৃত্ৰিম বানপানী বুলি কৈছে, এইখিনি প্ৰকৃততে আমি এনেকুৱা সমস্যা বহুদিন ধৰি সন্মুখীন হৈ আহিছোঁ। 80 দশকতো এনেকুৱা হৈছিল আৰু 90 দশকতো হৈছিল, 2000 চনতো হৈ 2000 দশকতো হ'ল, এতিয়া 2024তো এনেকুৱা হ'ল। যোৱা সময়ছোৱাত বিভিন্ন মন্ত্ৰীসভাই এইবিলাকৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তৰুণ গগৈ ডাঙৰীয়াই MGVK ভানুক এটা সময়ত দায়িত্ব দিছিল আৰু তেতিয়া আমি কিছু সকাহ পাইছিলোঁ। এতিয়া যোৱা সময়ছোৱাত গুৱাহাটীৰ বানপানীটোক গুৱাহাটীবাসীৰ ভোট ল'বলৈ বিজেপি দলে ৰাজনৈতিকভাৱে এটা তেওঁলোকৰ আৱেগিক কৰি তুলিছিল আৰু এনেকৈয়ে তেওঁলোকে যোৱা সময়ছোৱাত গুৱাহাটী মিউনিচিপালিটিখন সম্পূৰ্ণৰূপে দখল কৰিলে। আপোনালোকে ইতিমধ্যে নিশ্চয় দেখা পাইছে, বানমুক্ত গুৱাহাটীৰ এখন পোষ্টাৰ দি পেলাই যোৱা সময়ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিপক্ষক হাৰাশায়ী কৰিছিল বিজেপি দলে। তাৰ পিছতো বহুতকেইটা গুৱাহাটীত এজেঞ্চি আছে, এই এজেঞ্চিসমূহে কাম কেনেকৈ কৰিছে, ইটোৱে সিটোৰ ওপৰত অভাৰ ৰেটিং কৰিছে নে বেলেগ বেলেগ কাম কৰিছে, এইখিনিৰ ওপৰত বিধানসভাতো আলোচনা হৈছে যোৱা সময়ছোৱাত। আমাৰ সন্মানীয় বিধায়কসকলে এইবিলাক বিষয়ত যেতিয়াই আলোচনা কৰে, চৰকাৰী পক্ষৰ পৰা গুৱাহাটীত কি কৰা হৈছে এটা অফিচিয়েল ষ্টেটমেণ্ট দিয়া হয়। কিন্তু এতিয়া মন্ত্ৰী ডাঙৰীয়াই খুব আচৰিত কথা এটা ক'লে যে ৰঙা পানীবিলাক মেঘালয়ৰ, ক'লা পানী হ'লে মানে গুৱাহাটীৰ। মই ভাবোঁ তেনেকুৱা কোনো কথা নাই। গুৱাহাটীতো পাহাৰ আছে আৰু গুৱাহাটীৰ পাহাৰৰ পানী আহিলে ৰঙা পানীয়ে হ'ব। সেই গতিকে ৰঙা পানী ক'লা পানী তেখেতে এনেকুৱা এটা বিতৰ্কলৈ নগৈ প্ৰকৃততে গুৱাহাটীখনক কেনেকৈ বানমুক্ত কৰিব পাৰি, তাৰ বাবে কি কৰিছে, এই কথাখিনিহে ৰাইজক অৱগত কৰাৰ প্ৰয়োজন আছিল। যোৱাকালি মই কেইটামান নিউজ চেনেলৰ বাতৰি চাই আছিলোঁ। কেইজনমান জ্যেষ্ঠ নাগৰিকে তৰুণ নগৰ অঞ্চলৰ এটা বিল্ডিঙলৈ আঙুলিয়াই দিছিল আৰু কৈছিল যে এইটো অসমৰ এজন মন্ত্ৰী মহোদয়ৰ বিল্ডিং আৰু এই বিল্ডিংটো ইয়াত হোৱাৰ বাবে এই অঞ্চলত পানীৰ মানে তাতে আগতে জলাশয় নিচিনাকৈ আছিল আৰু এতিয়া ডাঙৰ বিল্ডিং হোৱাৰ বাবে পানী গুৱাহাটীৰ সেই অঞ্চলত জমা হৈছে। এই ক্ষেত্ৰত মই যদিও মেটাৰটো চাব জুডিচ বুলি ক'ব পাৰি, তথাপিতো মই জনস্বাৰ্থত এটা কথা ক'ব বিচাৰোঁ যে 2023 চনৰ এখন ৰিট পিটিশ্যন আছে গুৱাহাটী হাইকোৰ্টত, মেঘমাল্লাৰ ষ্টেটছ এণ্ড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড ফৰৱাৰ্ডাৰ্ছ। এই ফৰৱাৰ্ডাৰ্ছৰ ভিতৰত গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ GMDA, দ্য চিফ এক্সিকিউটিভ অফিচাৰ গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি, কমিশনাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন আৰু প্ৰটেক হাউচিং, এ পাৰ্টনাৰশ্বিপ ফাৰ্ম আণ্ডাৰ দ্য ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট, ৰিপ্ৰেজেণ্টেড বাই মিষ্টাৰ মনোজ জালান পাৰ্টনাৰ। এইটো এটা গুৱাহাটীৰ কেছ হয়। যোৱাকালি যিটো কিছুমান বাতৰি সংবাদ মাধ্যমত ইয়াৰ পূৰ্বেও কোনো মানুহে প্ৰেছ কনফাৰেন্স কৰিছিল বা আপোনালোকৰো কিছুমানে বোধকৰো বাতৰি প্ৰকাশ কৰিছিল, সংবাদ মাধ্যমতো ওলাইছিল। এই গোটেই কথাটো হৈছে তৰুণ নগৰত প্ৰটেক বিল্ডাৰ্ছ নামৰ এটাই এডভাৰটাইজমেণ্ট কৰি এটা ডাঙৰ সুউচ্চ বিল্ডিং বনাই আছে। অসমত ৰিয়েল ইষ্টেটৰ যদি ফ্ৰড হয় এইবিলাক ধৰিবলৈ ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি বুলিও এটা অথৰিটি কৰা হৈছে। এই যিটো অঞ্চলত এই বিল্ডিংটো হৈছে, বিল্ডিংটো নবীন নগৰত হৈ আছে। আমি সকলোৱে জানো এজন মানুহে গুৱাহাটীত কবিতা গাই থাকে অনিল নগৰ নবীন নগৰৰ বানপানীৰ কাৰণে, আৰু যিহেতু অনিল নগৰ নবীন নগৰত খুব বেছি বানপানী হয়, সেই অঞ্চলত যদি ফ্লেটৰ এডভাৰটাইজমেণ্ট কৰা হয় ফ্লেট বিক্ৰী নহ'ব। সেই গতিকে ৰেটা বা ৰেৰা থকা স্বত্তেও নবীন নগৰৰ এটা বিল্ডিঙক অনিল নগৰৰ বুলি তৰুণ নগৰৰ বুলি বিজ্ঞাপন দি প্ৰচাৰ চলাই থকা হৈছে, প্ৰথম কথা। দ্বিতীয়তে এই অঞ্চলটোত আমাৰ চিৰিয়াখানা অঞ্চলৰ আৰু অন্যান্য অঞ্চলৰ পানী আহি জমা হৈছিল আৰু প্ৰথম অৱস্থাতে এই তৰুণ নগৰৰ এই বিল্ডিংটো মেঘমল্লা ৰিয়েল ইষ্টেটে নিৰ্মাণ কৰিব আৰম্ভ কৰিছিল। তেতিয়া তেখেতসকলক GMDA, GMC যিবিলাক আমাৰ পাৰ্মিশ্যন দিয়া অথৰিটি আছে মহানগৰৰ, তেওঁলোকে 9 তলা বিল্ডিঙৰ এটা পাৰ্মিশ্যন দিছিল আৰু কাৰণটো কৈছিল যে আপোনালোকৰ তালৈ যোৱা এপ্ৰ'চ ৰোডটো 7 মিটাৰ।
7 মিটাৰত আমি তাতকৈ বেছি দিব নোৱাৰোঁ। পৰৱৰ্তী সময়ত মেঘমল্লাৰে প্ৰত্যেক বিল্ডাৰ্ছৰ লগত এখন MOU কৰিলে। এই MOU কৰাৰ পিছত GMDA বা GMC বা যিটোৱে পাৰ্মিটিং অথৰিটি তেখেতসকলে ৰাস্তাটো 8.38 দেখুৱালে আৰু এটা 22 মহলা বিল্ডিঙৰ পাৰ্মিশ্যন দিলে। আৰু এই পাৰ্মিশ্যনটো অসমৰ বৰ্তমান মন্ত্ৰী হোৱাৰ এজন মন্ত্ৰীৰ মালিকাধীন বা পাৰ্টনাৰশ্বিপৰ কোম্পানীয়ে কৰি আছে। যোৱাকালি মই বাতৰি